ধুবুৰী ৰাজপথত আজি এক অভিনৱ পদ্ধতিৰে অপৰাধীক অনা হ'ল আদালতলৈ। ধুবুৰী সদৰ থানাৰ পৰা জিলা আদালতলৈ প্ৰায় 1 কিলোমিটাৰ পথ খোজ কঢ়াই লৈ আহিল গোম মাফিয়া আদম আলীক। ইয়াকে চাবলৈ জুম বান্ধিছে সাধাৰণ ৰাইজে। কুখ্যাত গৰুৰ চোৰাং বেপাৰী আদম আলী আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ ভয়ত গুৱাহাটীৰ হাতীগাঁও অঞ্চলত আত্মগোপন কৰি থকা অৱস্থাত ধুবুৰী আৰক্ষী আৰু গুৱাহাটীৰ অনুসন্ধান অপৰাধ শাখাই যোৱা দেওবাৰে গ্ৰেপ্তাৰ কৰে। নিশা ধুবুৰীলৈ অনা হয় কুখ্যাত মাফিয়া আদম আলীক। আজি আলীক ধুবুৰী অসামৰিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰাৰ অন্তত আৰক্ষীয়ে গাড়ীৰ পৰিৱৰ্তে ৰাজপথেদি খোজ কঢ়াই লৈ যায় আদালতলৈ। ধুবুৰী আদালতত হাজিৰ কৰাত আদালতে 5 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে। ধুবুৰী আৰক্ষীয়ে আদম আলীক জেৰা কৰাৰ অন্তত আৰু বহুতো ন তথ্য ওলাই পৰিব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। ইপিনে আজি ধুবুৰী আদালতত আৰক্ষীয়ে আদম আলীক হাজিৰ কৰাই 14 দিনৰ আৰক্ষীৰ জিম্মাত বিচাৰিছিল যদিও আদালতে 10 দিনৰ আৰক্ষীৰ জিম্মাৰ নিৰ্দেশ দিয়ে। পৰ্বতজোৰাৰ পৰা নুৰ ইছলাম শেখৰ ৰিপৰ্ট, নিউজ 24 বড়োলেণ্ড। ভয় আছিলে মই বহুত মানুহৰ লগত নাথাকি মই হ'ব, সেইকাৰণে যদি একটা গাড়ীত বহিলে তো অলপমান পুলিচ লগত বহিব লাগে, তো এই অলপ বেছি ভয় আছে, সেইকাৰণে ঠিক আছে খোজকাঢ়ি যাব। যদি আপোনাৰ তো ভয় আছে তো আপুনি খোজকাঢ়ি যাওঁ, তো সেইটো ব্যতিক্ৰম আৰু একো নাই। স্যার আজি কিমান দিনৰ আমি 14 দিনৰ কাৰণে বিচাৰিছিলোঁ, কিন্তু কোৰ্টত দিয়া মানে অনাৰেবল কোৰ্ট মোক 10 দিনত দিছে। 10 দিন ইয়াৰ লগত আরেকজন হয়, এই জাহিদ আব্দুল জাহিদ আলিয়াছ মুন্না, এইটো একজন আৰু ইয়াৰ লগত জড়িত হৈ আছে। হ্যাঁ, এর লগত জড়িত হয়েছে। এইটো যেটো আমি যেতিয়া তাক এৰেষ্ট কৰিলোঁ আদম আলীক, তেতিয়া সেই নিজেই আমাক লিড কৰাইছে কি আমাৰ মেইন যে একজন বহুত ফাইনেন্সাৰ আছে, এর ভিতৰত একজন ফাইনেন্সাৰ ওচৰত আমাৰ লগত আছে। এতিয়া তাক এনেকুৱা কথাত এইটো ওলাই গ'ল, মোৰ টিম তাকো ধৰিলে, তাকো দিয়া হৈছে। প্ৰাথমিক তদন্তটো বহুত ডেঞ্জাৰাছ আছে। ইনফেক্ট আমি যেটো কালি সাৰ্চ কৰি পাইছোঁ, আমি নিজে বহুত শকড হৈছোঁ। যেতিয়া এমুনিশ্যন বক্স ইমান ডাঙৰ এটা পাইছোঁ, সেইটো খালী হয়, এমুনিশ্যন বক্সৰ বস্তুটো ক'ত গ'ল সেইটো ওলাই ল'ব লাগে আমাৰ। আৰু ইণ্টাৰেষ্টিংলি কালি মৰ্ণিঙত আপুনি যদি চাইছে, আমি 16টা গুলি উদ্ধাৰ কৰিলোঁ AK-47, আৰু মিলতা জুলতা গুলি আমি পাইছোঁ তাৰ লগত। আৰু সেইটো আপুনি ভাবো ঘৰটো লক আছিলে, আমাৰ মেজিষ্ট্ৰেট এক্সিকিউটিভ মেজিষ্ট্ৰেটৰ প্ৰেজেন্সত পুৰা সাৰ্চ অপাৰেশ্যন কৰা হ'ল। তাৰ ভিতৰত এটা বাচ্চাৰ কাপোৰৰ ভিতৰত গুলিটো লুকাই এটা বিস্তাৰ ভিতৰত ৰখা হৈছিলে। তো দিছ ইজ ভেৰি ডেঞ্জাৰাছ। তাৰ লগত একটা বাৰ্মিজ মেড 9mm পিষ্টল পাইছোঁ তাৰ বেডৰ ভিতৰত। তো সেই সব বহুতেই ডেঞ্জাৰাছ বস্তু, একটা কনস্পিৰেচি দিক এইটো পালে আমাক ইণ্ডিকেট কৰি আছে। তো এইটো বহুত ডিপ ইনভেষ্টিগেশ্যন কৰিব লাগে। এণ্ড আই বিলিভ কি আমাৰ যিমান এইটো প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যন পাইছোঁ, সেই মানুহৰ লিংকটো বহুত ধৰণৰ আছে। এইটো খালি গৰু স্মাগলাৰ নহয়, এইটো যিমান ইলিগেল কাম হ'ব পাৰে, এণ্টি নেশ্যনেল এগেইনষ্ট দ্য ইণ্টাৰেষ্ট অফ দ্য নেশ্যন, আৰু দেশৰ বিৰুদ্ধে যিমান কাম হ'ব পাৰে, সেই সব কামৰ লগত লিপ্ত আছিলে। ইনভেষ্টিগেট কৰি আমি সবেই ওলাই পাওঁ। ডেফিনেটলি এটাতো অকেলা নাই। আপুনি সব বাৰ কৈছিলে কি সিন্ডিকেট চলাই আছে, সিন্ডিকেট, তেতিয়া গম পাম কোনে সিন্ডিকেট চলাই আছে, এইটো ক'ব লাগে তাৰ।